35 বছৰত এই কুৰ্মী পৰিয়ালটোৱে আমাৰ মৰিয়নিৰ কাৰণে এটা অনা স্পেচিয়েল প্ৰজেক্টৰ নাম কম। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পানী যোগান প্ৰকল্প দুটা আহিছিল, এটা মৰিয়নিত আৰু এটা আমাৰ চেলেঙত। দুইটাৰ পইচা খাই এক টোপাল পানী দিব নোৱাৰিলে। মই শিৱসাগৰৰ ৮৮% মানুহক গাঁৱত জেজেমৰ জৰিয়তে পানী যোগান ধৰিলোঁ। টাউনৰ মানুহক পানী দিবৰ কাৰণে ৭০ কোটি টকাৰ প্ৰকল্প আনিলোঁ। অকল তুলনি বিয়া খাইতো MLA হ'ব নোৱাৰি। এজন MLAৰ প্ৰধান কামটো হ'ল আইন ৰচনা কৰা, সদায় চৰকাৰী পক্ষত থাকে। এখন চাহ শ্ৰমিকৰ মুক্তিৰ কাৰণে, চাহ শ্ৰমিকৰ ভাল হ'বৰ কাৰণে কিবা এখন আইন আনিব পাৰিলে নেকি? তেওঁ চাহ শ্ৰমিক বুলি যে কৈ থাকে, আমিতো তেওঁক চাহ শ্ৰমিক কৰা কেতিয়াও দেখা নাই। তেওঁকতো আমি মদৰ দোকানহে দিয়া দেখিছোঁ। মদৰ দোকানৰহে মালিক ৰূপজ্যোতি কুৰ্মী। তেওঁতো চাহ শ্ৰমিকৰ ঘৰৰ মানুহ নহয়, MLAৰ সেই পুত্ৰ। গতিকে একদম স্পষ্ট ভাষাত আমি ক'বলৈ আহিছোঁ যে যি আইন ৰচনা কৰিব নোৱাৰে, যি বিধান ৰচনা কৰিব নোৱাৰে, যি সংবিধান পঢ়িব নাজানে, সেই মানুহক MLA পাতি থাকি কি লাভ হ'ব? অকল শ্ৰাদ্ধ খাবৰ কাৰণেতো আৰু MLA পতা নাযায়। শ্ৰাদ্ধত এক টোপোলা আপেল লৈ যাবৰ কাৰণেতো আৰু কাকো MLA পতা নহয়। অকল MLAজনৰ কাম তিনিটা: এক, বিধান ৰচনা কৰা, সমগ্ৰ ৰাজ্যবাসী সমগ্ৰ মানুহৰ কাৰণে মাত মতা; দুই, সমষ্টিৰ উন্নয়নৰ কাৰণে প্ৰজেক্ট অনা; তিনি, সমস্তবাসীৰ বিপদৰ সময়ত থকা। আজি সমষ্টিবাসীৰ বিপদৰ সময়ত ৰূপজ্যোতি কুৰ্মীয়ে কেতিয়াবা মানুহৰ লগত আছেনে? কেতিয়াবা মোক কওকচোন, এই যে এতিয়া আমাৰ ফালে কি বুলি কয় এডোখৰ ঠাই, চিন্তামণি গড়ত যে এতিয়া মানুহৰ খেতি পথাৰ তাত যে ডাঙৰ ডাঙৰ জলাশয় বনাবলৈ যে মাটি দখল কৰি আছে, তাত মানুহে যেতিয়া আন্দোলন কৰি আছে, ৰূপজ্যোতি কুৰ্মীৰ ভূমিকা কি? পুলিচ লগাই মানুহক মাৰপিট কৰা। এইটো MLAৰ কাম নেকি? ৰূপজ্যোতি কুৰ্মীয়ে জনগণৰ প্ৰতিনিধি নে তেওঁ ঠিকাদাৰৰ এজেণ্ট? এইটোহে লাগে। গতিকে মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ যে এইবাৰ ৰূপজ্যোতি কুৰ্মীক আমি এই কুৰ্মী পৰিয়ালক এইবাৰ মৰিয়নিৰ পৰা বিদায় দিব লাগে। আমি অসমৰ ভিতৰতে আটাইতকৈ চোকা ছোৱালী এজনী, আটাইতকৈ অগ্ৰণী মহিলা এগৰাকী জ্ঞানশ্ৰী, যি কা আন্দোলনৰ এটা মডেল আছিলে, ৰোল মডেল আছিলে, যি জ্ঞানশ্ৰী বৰাই জাতীয়তাবাদ কৰিবৰ কাৰণে নিজৰ কলেজৰ চাকৰি ত্যাগ কৰিছে, সেই জ্ঞানশ্ৰীক আনিছোঁ, আমাৰ ঘৰটো দি দিছোঁ, এই ঘৰতে থাকিব, ইয়াতে থাকি মৰিয়নি সমষ্টিত কাম কৰিব। ৰূপজ্যোতি কুৰ্মীয়ে যোৰহাটত থাকে, যোৰহাটত ঘৰ ৰূপজ্যোতি কুৰ্মী টাউনত, কিন্তু যোৰহাটত থাকি কোনোদিন সমষ্টিতটো কোনোদিন নাথাকে। ইয়াততো ক'তো ঘৰ নাই, তেওঁ গুৱাহাটীতে অনবৰতে মলহা মাৰি ফুৰে। কিন্তু জ্ঞানশ্ৰী বৰাই ইয়াতে থাকে, এই লুকুৰাখন গাঁৱত থাকে, এই হাঁহচূড়াত থাকে, এই টিয়কত থাকে, এই মৰিয়নিত থাকে, গোটেই সমষ্টিৰ কাম কৰিব। সেইকাৰণে মই এই মুহূৰ্তত মৰিয়নি সমষ্টিৰ সকলো ৰাইজকে আহ্বান জনাবলৈ আহিছোঁ যে যেনেকৈ শিৱসাগৰত যোৱাবাৰ 21 চনত মোক জিকোৱাটো এটা সন্মানৰ প্ৰশ্ন আছিলে, এইবাৰ মৰিয়নিবাসী ৰাইজৰ কাৰণে ডক্টৰ জ্ঞানেশ্ৰী বৰাক জিকোৱাটো এটা সন্মানৰ প্ৰশ্ন। সেইকাৰণে সমগ্ৰ অসমৰ মানুহে চাইছে যে অসমৰ কাৰণে কাম কৰিবলৈ অহা জ্ঞানেশ্ৰী বৰাক এইবাৰ মৰিয়নিবাসী ৰাইজে জিকাব নে ফচহু কথাৰে, বাৰে ভচহু কথাৰে সদায় মানুহক ভেঙুচালি কৰিবৰ কাৰণে সুযোগ দিয়া ৰূপজ্যোতি কুৰ্মীক জিকাব। এইটোৱে হ'ল এই মুহূৰ্তত মৰিয়নিবাসী ৰাইজৰ কাৰণে লাখটকীয়া প্ৰশ্ন। আৰু মই ভাবোঁ যে মৰিয়নিবাসী ৰাইজ জয় হ'ব, মৰিয়নিবাসীৰ মানুহে সন্মান কৰিব আৰু মৰিয়নিবাসী ৰাইজে নিশ্চয় শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব।